কাজিৰঙা কাৰ্বি পাহাৰৰ ভূখণ্ডত দেখিবলৈ পোৱা গৈছে ৰাং কুকুৰ 2022 চনত প্ৰথম দেখাবলৈ পোৱা গৈছিল ৰাং কুকুৰ আৰু বিগত সময়ছোৱাত ৰাং কুকুৰৰ অৱস্থিতি ধৰা পৰা নাছিল কিন্তু পুনৰ দেখিবলৈ পোৱা গৈছে ৰাং কুকুৰৰ অৱস্থিতি ৰাং কুকুৰৰ এই আগমনে কেৱল এটা প্ৰজাতিৰ আগমনকে নুবুজায় ই অৰণ্যৰ জৈৱ বৈচিত্ৰ্যৰ সংৰক্ষণ বুলি সামাজিক মাধ্যমত মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হয় যোৱাকালি নিশ্চয়কৈ আপোনালোকে দেখিছে আমাৰ CM ছাৰে যি ৰাং কুকুৰৰ যি তথ্য সদৰি কৰিছে হয় এইটো ৰাং কুকুৰ আমাৰ যি কাজিৰঙা কাৰ্বি আংলং যি লেণ্ডস্কেপ আছে এই লেণ্ডস্কেপত আমাৰ আপোনালোকে নিশ্চয় বাতৰি প্ৰকাশ কৰিছিলে 2022 চনতে ইয়াৰ ই থকা বুলি মানে আমাৰ তাত তথ্য আছিলে গৱেষকৰ দলে গৱেষণা কৰি আছে ঠিক তেনে গৱেষণাৰ ভিত্তিতেই 2022ত আমাৰ মানে অকল ধৰা হ'ল এটা বা ছিংগল ইণ্ডিভিজুৱেল তেনেকৈ প্ৰত্যক্ষ কৰিছিলে এতিয়া বৰ্তমান আমাৰ ৰিচেণ্টলি 2026ত সেই একেই গৱেষকৰ দলে তেওঁলোকে ৰাং কুকুৰৰ দলৰ সম্পূৰ্ণ এটা দলৰ মানে পাগমাৰ্কছ পাইছে গতিকে তাৰ পৰা নিশ্চিতভাৱে আমি ক'ব পাৰোঁ যে কাজিৰঙা কাৰ্বি আংলং যি লেণ্ডস্কেপ আছে এই লেণ্ডস্কেপত ৰাং কুকুৰ পুনৰাই ঘূৰি আহিছে যোনটো আগতে আছিল আমাৰ ইয়াতে কিন্তু মাজতে বিভিন্ন কাৰণত ইয়াৰ পৰা বিলুপ্তি হৈ গৈছিলে কিন্তু পুনৰাই ই কাৰ্বি আংলং লেণ্ডস্কেপত আমাক পোৱা গৈছে গতিকে ই যথেষ্টকৈ ভাল খবৰ আমাৰ বাবে যিহেতু আমাৰ সকলোৰে কাজিৰঙাবাসী ৰাইজ আৰু আমাৰ কাজিৰঙাৰ সকলো কৰ্মচাৰী সকলোৰে যি প্ৰচেষ্টাত এনেবোৰ ঘটনা পুনৰাই হৈ আছে যে ৰাং কুকুৰ দেখিবলৈ পাইছোঁ আমি ৰিচেণ্টলি ঘৰিয়ালো দেখিবলৈ পাইছোঁ গতিকে আমি আশাবাদী যে অনাগত দিনবোৰত আমাৰ প্ৰচেষ্টাবোৰ আমাৰ ফালৰ পৰা আমি আগুৱাই লৈ গৈ থাকিম আৰু সকলোৱে যাতে আমাক সহযোগ কৰে কাজিৰঙা কাৰ্বি পাহাৰৰ ভূখণ্ডত দেখিবলৈ পোৱা গৈছে ৰাং কুকুৰ 2022 চনত প্ৰথম দেখাবলৈ পোৱা গৈছিল ৰাং কুকুৰ আৰু বিগত সময়ছোৱাত ৰাং কুকুৰৰ অৱস্থিতি ধৰা পৰা নাছিল কিন্তু পুনৰ দেখিবলৈ পোৱা গৈছে ৰাং কুকুৰৰ অৱস্থিতি ৰাং কুকুৰৰ এই আগমনে কেৱল এটা প্ৰজাতিৰ আগমনকে নুবুজায় ই অৰণ্যৰ জৈৱ বৈচিত্ৰ্যৰ সংৰক্ষণ বুলি সামাজিক মাধ্যমত মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হয় যোৱাকালি নিশ্চয়কৈ আপোনালোকে দেখিছে আমাৰ CM ছাৰে যি ৰাং কুকুৰৰ যি তথ্য সদৰি কৰিছে হয় এইটো ৰাং কুকুৰ আমাৰ যি কাজিৰঙা কাৰ্বি আংলং যি লেণ্ডস্কেপ আছে এই লেণ্ডস্কেপত আমাৰ আপোনালোকে নিশ্চয় বাতৰি প্ৰকাশ কৰিছিলে 2022 চনতে ইয়াৰ ই থকা বুলি মানে আমাৰ তাত তথ্য আছিলে গৱেষকৰ দলে গৱেষণা কৰি আছে ঠিক তেনে গৱেষণাৰ ভিত্তিতেই 2022ত আমাৰ মানে অকল ধৰা হ'ল এটা বা ছিংগল ইণ্ডিভিজুৱেল তেনেকৈ প্ৰত্যক্ষ কৰিছিলে এতিয়া বৰ্তমান আমাৰ ৰিচেণ্টলি 2026ত সেই একেই গৱেষকৰ দলে তেওঁলোকে ৰাং কুকুৰৰ দলৰ সম্পূৰ্ণ এটা দলৰ মানে পাগমাৰ্কছ পাইছে গতিকে তাৰ পৰা নিশ্চিতভাৱে আমি ক'ব পাৰোঁ যে কাজিৰঙা কাৰ্বি আংলং যি লেণ্ডস্কেপ আছে এই লেণ্ডস্কেপত ৰাং কুকুৰ পুনৰাই ঘূৰি আহিছে যোনটো আগতে আছিল আমাৰ ইয়াতে কিন্তু মাজতে বিভিন্ন কাৰণত ইয়াৰ পৰা বিলুপ্তি হৈ গৈছিলে কিন্তু পুনৰাই ই কাৰ্বি আংলং লেণ্ডস্কেপত আমাক পোৱা গৈছে গতিকে ই যথেষ্টকৈ ভাল খবৰ আমাৰ বাবে যিহেতু আমাৰ সকলোৰে কাজিৰঙাবাসী ৰাইজ আৰু আমাৰ কাজিৰঙাৰ সকলো কৰ্মচাৰী সকলোৰে যি প্ৰচেষ্টাত এনেবোৰ ঘটনা পুনৰাই হৈ আছে যে ৰাং কুকুৰ দেখিবলৈ পাইছোঁ আমি ৰিচেণ্টলি ঘৰিয়ালো দেখিবলৈ পাইছোঁ গতিকে আমি আশাবাদী যে অনাগত দিনবোৰত আমাৰ প্ৰচেষ্টাবোৰ আমাৰ ফালৰ পৰা আমি আগুৱাই লৈ গৈ থাকিম আৰু সকলোৱে যাতে আমাক সহযোগ কৰে